Welcome to my YouTube channel Technical Gyan Jyoti. আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি মোষ্ট ইম্পৰ্টেণ্ট কনচেপ্ট। আপোনালোকে যদি PGT, CT, TET, CTETৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেনেহ'লে ভিডিঅ'টো নিশ্চয় চাব। বলক তেনেহ'লে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। এইটো চেনেলত আপোনালোকে পেডাগজি সম্পূৰ্ণ কনচেপ্ট PYQ MCQ বিলাক পাই যাব। আজি আলোচনা কৰিম গাইডেন্স এণ্ড কাউন্সেলিং, ভেৰি ইম্পৰ্টেণ্ট টপিক। গাইডেন্স মানে এটা নিৰ্দেশনা আৰু কাউন্সেলিং মানে পৰামৰ্শদান বুলি কোৱা হয়। যে গাইডেন্সৰ মিনিংটো চাই লওঁ। যে গাইডেন্স ইজ এ প্ৰচেছ অফ হেল্পিং ইণ্ডিভিজুৱেল থ্ৰু দেয়াৰ অন ইফৰ্ট টু ডেভেলপমেণ্ট এণ্ড ডিছকভাৰ দেয়াৰ পটেঞ্চিয়েলিটিজ ফৰ পাৰ্চনেল হেপিনেছ এণ্ড ছ'চিয়েল ইউজফুলনেছ। এইটো কোনে কৈছে? বিন মুনৰো কৈছে। এইটো এটা ডিফিনেশ্যনটো মনত ৰাখিব। যে গাইডেন্স ইজ এ প্ৰচেছ, গাইডেন্স হৈছে এটা প্ৰক্ৰিয়া অফ হেল্পিং ইণ্ডিভিজুৱেল, কোনো এজন ব্যক্তিক হেল্প কৰিবৰ কাৰণে বা সেই ব্যক্তিটোৰ কেনেকুৱা মানে ডেভেলপমেণ্ট কৰিবৰ কাৰণে, ডিছকভাৰ কৰিবৰ কাৰণে সিহঁতৰ পটেঞ্চিয়েলিটি, সিহঁতৰ দক্ষতা, সিহঁতৰ এবিলিটিবিলাক মানে ডেভেলপ কৰিবৰ কাৰণে, বিকাশ কৰিবৰ কাৰণে গাইডেন্সে কি কৰে? এটা প্ৰক্ৰিয়া হিচাপে কাম কৰে। তাৰপিছত ইয়াতে আছে গাইডেন্স ফেচিলিটিজ পিপল থ্ৰু আউট দিয়াৰ লাইফছ টু মেনেজ দিয়াৰ অন এডুকেশ্যনাল, পাৰ্চনেল এণ্ড ছ'চিয়েল লাইফ। যে মেনেজ কৰে এডুকেশ্যনাল লাইফ, পাৰ্চনেল লাইফ এণ্ড ছ'চিয়েল লাইফ এণ্ড ৰিয়েল এণ্ড ইনভাইৰনমেণ্টেল লাইফ। যিকোনো ইয়াতে কি আছে? নিজৰ ব্যক্তিগত জীৱনৰ যিমানখিনি প্ৰব্লেম আছে এইটো গাইডেন্সৰ দ্বাৰা কি ল'ব পৰা যায়? সহায় ল'ব পৰা যায়। ছ' ডেট they reach their full potential and contribute to the development of better society. বেটাৰ ছ'চাইটিৰ কাৰণে গাইডেন্সে বহুত প্ৰকাৰে কি কৰে? সহায় কৰি থাকে। আৰু ইয়াতে যে নেচাৰ এণ্ড কেৰেক্টাৰিষ্টিক্স অফ গাইডেন্স, যে প্ৰকৃতি বা বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰা হৈছে। ইয়াতে পইণ্টবিলাক দিয়া হৈছে। আপোনালোকে জাষ্ট কিৱৰ্ডবিলাক মনত ৰাখিব, ইমান ডিটেইলছত মনত ৰাখিব নালাগে। যে প্ৰকৃতি বা বৈশিষ্ট্য বুলিলে কি বুজা গাইডেন্সৰ? যে গাইডেন্স ইজ এ প্ৰমোশ্যন অফ গ্ৰ'থ অফ এন ইণ্ডিভিজুৱেল এণ্ড চেল্ফ ডিৰেকশ্যন। যে গ্ৰ'থ এইটো বিকাশ কৰাৰ কাৰণে সহায় কৰে, কোনো এটা ব্যক্তি বিকাশৰ কাৰণে কি কৰে? গাইডেন্সে বা নিৰ্দেশনা সহায় কৰে। 2 নম্বৰ, গাইডেন্স ইজ এ প্ৰচেছ, গাইডেন্স হৈছে এটা প্ৰক্ৰিয়া টু হেল্পিং এন ইণ্ডিভিজুৱেল টু ব্ৰিং দ্য চেঞ্জ হিম, নিজক পৰিৱৰ্তন কৰিবৰ কাৰণে বা কোনো এজন ব্যক্তিক পৰিৱৰ্তন কৰিবৰ কাৰণে মানে সহায় কৰি থাকে গাইডেন্সে বা নিৰ্দেশনা এইটো সহায় কৰি থাকে। হেল্পিং ইন এন ইণ্ডিভিজুৱেল হিমছেল্ফ থ্ৰু হিজ অন ইফৰ্ট, যে অন ইফৰ্টৰ কথা কৈছে। এণ্ড গাইডেন্স ইজ দ্য এছিষ্টিং এন ইণ্ডিভিজুৱেল টু ফাইণ্ড হিজ প্লেচ, নিজৰ কোনটো মানে প্লেচ আছে, নিজৰ কোনটো বেছি ভাল লাগে, এইটো গাইডেন্সৰ দ্বাৰাই কি কৰা হয়? এটা নিৰ্দিষ্ট ঠাইত এচিভ কৰাৰ কাৰণে সহায় কৰে। তাৰপিছত ইয়াতে আছে গাইডেন্স ইজ দ্য হেল্পিং অফ ইণ্ডিভিজুৱেল এষ্টাব্লিছমেণ্ট হাৰমনিয়াছ ৰিলেশ্যনশ্বিপ। এইটো হাৰমনিয়াছ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো এইটো কাম কৰে। 6 নম্বৰ আছে গাইডেন্স ইজ দ্য এছিষ্টিং অফ ইণ্ডিভিজুৱেল এণ্ড এডজাষ্টমেণ্ট হিমছেল্ফ, নিজক সমাযোজন কৰিবৰ কাৰণে গাইডেন্সে কি কৰে? সহায় কৰে। গাইডেন্স ইজ এ হেল্পিং অফ ইণ্ডিভিজুৱেল টু মেক এপ্ৰপ্ৰিয়েট এডুকেশ্যনেল, ভকেশ্যনেল, পাৰ্চনেল চইচেছ। যে গাইডেন্সৰ দ্বাৰা কোনো এজন ব্যক্তিৰ শিক্ষাগত, তাৰপিছত ব্যক্তিগত দিশত বা ব্যক্তিগত দিশত পচন্দ কৰাৰ ক্ষেত্ৰত কি কৰি দিয়ে? সহায় কৰি দিয়ে। তাৰপিছত আছে গাইডেন্স প্ৰগ্ৰাম ইজ অৰ্গেনাইজ, এইটো কি কৰা হয়? অৰ্গেনাইজ কৰা হয়, উপস্থাপন কৰা হয়। গাইডেন্স প্ৰগ্ৰাম হেজ এ ষ্ট্ৰাকচাৰ, এইটো এটা ষ্ট্ৰাকচাৰ হিচাপে হয়, এণ্ড চিষ্টেম এণ্ড পাৰ্চনেল। তাৰপিছত আছে 10 নম্বৰ আছে গাইডেন্স কনচিষ্ট অফ স্পেচিয়েলাইজ ছাৰ্ভিচ, এইটো এটা স্পেচিয়েলাইজ ছাৰ্ভিচ হয়। এণ্ড টেষ্টিং, কাউন্সেলিং, এডুকেশ্যনেল এণ্ড ভকেশ্যনেল ইনফৰমেশ্যন, প্লেচমেণ্ট এণ্ড ফ'ল' আপ। যে গাইডেন্সটো ইচ্ছা কৰিলেতো সকলোৱে দিব পাৰে, কিন্তু এই গাইডেন্সটো সেইজন ব্যক্তিৰ পৰাই ল'ব লাগে যিজনে সেইটোৰ প্ৰতি দক্ষ থাকিলেহে তাৰ পৰা গাইডেন্সটো লোৱা হয়। বা এটা ষ্টুডেণ্টৰ কাৰণে এটা টিচাৰ গাইডেন্স দিব পাৰে বা গাইডেন্স হিচাপে কাম কৰিব পাৰে। তাৰপিছত ইয়াৰ এম কি হ'ব পাৰে? যে এইমছ অফ গাইডেন্স, যে নিৰ্দেশনাৰ উদ্দেশ্য কি হ'ব পাৰে? যে ডেভেলপমেণ্ট পাৰ্চনেল পটেঞ্চিয়েলিটিজ অফ ইণ্ডিভিজুৱেল, যে ব্যক্তিগত যিবিলাক দক্ষতা আছে সেইবিলাক ডেভেলপ কৰা বা বিকাশ কৰা। তাৰপিছত যিটো 2 নম্বৰ আছে অৰিয়েণ্টেশ্যন অফ এডুকেশ্যনেল, ভকেশ্যনেল এণ্ড অপৰচুনিটি, ভকেশ্যনেল এইটো কাটি দিয়ক। অপৰচুনিটিজ এণ্ড ৰিকুৱাৰমেণ্ট, ভকেশ্যনেল ৰিকুৱাৰমেণ্ট এইটো ভকেশ্যনেল হ'ব, এইটো কাটি দিব। এণ্ড এডজাষ্টমেণ্ট অফ ভেৰিয়াছ চিচুৱেশ্যন, এডজাষ্টমেণ্ট কৰাৰ কাৰণে বা সমাযোজন কৰিবৰ কাৰণে এইটো সহায় কৰে। যিকোনো পৰিস্থিতিত আপুনি যাই কিনি মানে সমাযোজন কৰিব পাৰিব যদি গাইডেন্স প্ৰপাৰ হয়। তাৰপিছত নেক্সটত আছে প্ৰিন্সিপলছ অফ
গাইডেন্স প্ৰিন্সিপলছ অফ গাইডেন্সৰ ভিতৰত কি আছে চাই লোৱা যে প্ৰিন্সিপলছ অফ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ দ্য ইণ্ডিভিজুৱেল যে গাইডেন্সে অল ৰাউণ্ড ডেভেলপমেণ্টৰ ক্ষেত্ৰত কি কৰে সহায় কৰে তাৰপিছত 2 নম্বৰ আছে প্ৰিন্সিপল অফ হিউমেন ইউনিকনেছ নিজক ইউনিকনেছ কৰে বিশেষভাৱে এটোক ডেভেলপ কৰাত সহায় কৰে 3 নম্বৰ আছে প্ৰিন্সিপল অফ হলিষ্টিক ডেভেলপমেণ্ট মানে 360 ডেভেলপমেণ্ট মানে গোটেইবিলাক দিশ শাৰীৰিক হ'ব পাৰে মানসিক হ'ব পাৰে বৌদ্ধিক হ'ব পাৰে আধ্যাত্মিক হ'ব পাৰে গোটেই দিশত ডেভেলপ কৰাত সহায় কৰে এণ্ড 4 নম্বৰ আছে প্ৰিন্সিপল অফ কোঅপাৰেশ্যন এটা এটা সহযোগিতা বা মানে হেল্পিং এপ্ৰোচ তাৰপিছত আছে 5 নম্বৰ প্ৰিন্সিপল অফ কণ্টিনিউটি এটা কণ্টিনিউয়াছলি চলি থাকে আপোনাৰ জীৱনত চলিবৰ কাৰণে কিবা না কিবা গাইডেন্স ল'বই লাগিব কিছুমান সময়ত আপোনাৰ দেউতাকৰ পৰা কিছুমান সময়ত শিক্ষকৰ পৰা কিছুমান সময়ত নিজৰ বন্ধুৰ পৰা মানে গাইডেন্স ইজ এ কণ্টিনিউয়াছ প্ৰসেস 6 নম্বৰ আছে যে প্ৰিন্সিপল অফ এক্সটেনশন এটা সদায় কি হয় যে এক্সটেনশন হৈ যায় এণ্ড প্ৰিন্সিপল অফ ইলাবৰেশ্যন বৰ্ণনামূলক এণ্ড প্ৰিন্সিপল অফ এডজাষ্টমেণ্ট এটা সমাযোজনমূলক বুলি কোৱা হয় এইবিলাক কিৱাৰ্ড মত থাকিব যেনেকৈ অল ৰাউণ্ড ডেভেলপমেণ্ট হিউমেন ইউনিকনেছ হলিষ্টিক ডেভেলপমেণ্ট কোঅপাৰেশ্যন কণ্টিনিউটি এক্সটেনশন ইলাবৰেশ্যন এণ্ড এডজাষ্টমেণ্ট জাষ্ট এই ৱাৰ্ডবিলাক মত ৰাখিলেই হৈ যাব তাৰপিছত আছে আৰু প্ৰিন্সিপল অফ ইণ্ডিভিজুৱেল নিড ব্যক্তিগত নিড বা ব্যক্তিগত প্ৰয়োজনৰ কাৰণে কি দিয়া হয় গাইডেন্স দিয়া হয় এক্সপাৰ্ট অপিনিয়নৰ পৰা লোৱা হয় এণ্ড ইভালুৱেশ্যন এণ্ড ৰেছপন্সিবিলিটিজ এণ্ড পিৰিয়ডিক এপ্ৰিচিয়েল তাৰপিছত আছে নিড এণ্ড ইম্পৰ্টেঞ্চ অফ গাইডেন্সৰ নিডছ এণ্ড ইম্পৰ্টেণ্ট গুৰুত্ব আৰু ইয়াৰ নিডছ কি আছে ইয়াতে চাব 1 নম্বৰ আছে এডুকেশ্যনেল নিড বা শিক্ষাগত মানে চাহিদাৰ ওপৰত কি কৰা হয় গাইডেন্সটো দিয়া হয় ভকেশ্যনেল নিড বৃত্তিগত দিশত তাৰপিছত পাৰ্চনেল এণ্ড সাইকোলজিকেল নিড এডুকেশ্যনেল নিডৰ কাৰণে গাইডেন্সৰ প্ৰয়োজন আছে ভকেশ্যনেল নিডৰ কাৰণে গাইডেন্স প্ৰয়োজন আছে এণ্ড পাৰ্চনেল এণ্ড সাইকোলজিকেল নিডৰ কাৰণে কি আছে যে গাইডেন্সৰ প্ৰয়োজন আছে তাৰপিছত আহিব কাউন্সিলিংটোৰ ইয়াতে শৰ্ট কুৱেশ্যন দুটা আছে এটা মনত ৰাখিব যে কাৰ্ল ৰজাৰ্ছ ইজ দ্য ফাদাৰ অফ কাউন্সিলিং মনত ৰাখিব ভেৰি ইম্পৰ্টেণ্ট যদি কোৱা হয় যে কাউন্সিলিঙৰ ফাদাৰ কোন হয় তেনেহ'লে মনত ৰাখিব কাৰ্ল ৰজাৰ্ছ বুলি কোৱা হয় কাৰ্ল ৰজাৰ্ছ ফাদাৰ অফ কাউন্সিলিং যে ৰজাৰ্ছে এনালাইচিছ কৰিছে কাউন্সিলিং কিমান চনত 1942-50 চনত 10 বছৰ ধৰি এনালাইচিছ কৰিছে এণ্ড ৰোট লিখিছে বুক কাউন্সিলিং এণ্ড সাইকোথেৰাপি এই কিতাপটো আপোনালোকে মনত ৰাখিব কিতাপটোৰ নাম কি কাউন্সিলিং এণ্ড সাইকোথেৰাপি এটা কোনে লিখিছিল কাৰ্ল ৰজাৰ্ছে লিখিছিল দুটা শৰ্ট কুৱেশ্যন আপোনালোকে নোটছ কৰি ৰাখিব যে ফাদাৰ অফ কাউন্সিলিং এণ্ড বুকছ অফ কাৰ্ল ৰজাৰ্ছ এণ্ড কাৰ্ল ৰজাৰ্ছৰ যিটো কাউন্সিলিং এণ্ড সাইকোথেৰাপি দিছিল 1952 চনটো ইমান ইম্পৰ্টেণ্ট নহয় এইটো মনত নাৰাখিলেও হ'ব দিছ বুক ৱাজ ইম্প্ৰুভড বাই এপিয়াৰ পৰা সেইটো ইম্প্ৰুভমেণ্ট কৰা হৈছে কাউন্সিলিং ৰিফাৰ টু দ্য প্ৰচেছ অফ এছিষ্টিং এণ্ড গাইডিং ক্লায়েণ্ট ইয়াতে ক্লায়েণ্ট শব্দটো কোৱা হৈছে ক্লায়েণ্টটো হৈছে কাউন্সিলি যিজনক মানে কাউন্সিলিংটো কৰা হ'ব তাক ক্লায়েণ্ট বুলি কোৱা হয় এণ্ড বাই দ্য ট্ৰেইন পাৰ্চনাৰ যিজনে কাউন্সিলিং দিব সেইজনক কাউন্সিলৰ বুলি কোৱা হয় এইটো কমিউনিকেশ্যন হয় ক্লায়েণ্ট এণ্ড কাউন্সিলৰৰ মাজত অন এ প্ৰফেশ্যনেল বেচিছ এইটো কি হয় প্ৰফেশ্যনেল হয় এই কাউন্সিলিংটো সদায় দিব নোৱাৰে মানে প্ৰতিজন ব্যক্তিয়ে কাউন্সিলিং দিব নোৱাৰে কিন্তু গাইডেন্স দিব পাৰে কাউন্সিলিং সেইজন ব্যক্তি দিব পাৰে যিজনে সেইটোৰ প্ৰতি দক্ষ হয় এক্সপাৰ্ট হয় আৰু তাৰ সেইটো মানে প্ৰফেশ্যনেলাইজড হয় to resolve personal, social and psychological problem and difficulties faced by client or psychological problem ho pare social problem ho pare personal problem ho pare he problem or karone counseling lobo paribo counseling help client to understand and accept themselves and they are যে কাউন্সিলিং কি কৰে সহায় কৰে ক্লায়েণ্টক যিজন কাউন্সিলিঙৰ প্ৰয়োজন আছে তাক সহায় কৰে আন্ডাৰষ্টেণ্ড এণ্ড একচেপ্ট দেমছেল্ফ নিজক মানে বুজিবৰ কাৰণে আন্ডাৰষ্টেণ্ড কৰিবৰ কাৰণে ইট টেক্স প্লেচ উইথিন এ প্ৰফেশ্যনেল ছেটিং এটা এটা প্ৰফেশ্যনেল ছেটিং হয় characteristics of counseling process or characteristics বৈশিষ্ট্যবিলাক এইবিলাক জাস্ট কিওয়ার্ড মত থাকিব কাউন্সিলিং ইজ এ প্রফেশনাল সার্ভিস এটো কিন্তু সাধারণ সার্ভিস নহয় এটো এটা প্রফেশনাল সার্ভিস যদি দেখা গৈ আছে কোন এজনৰ মেন্টালি মানে অলপ ডিস্ট্ৰাক্টেড হৈ আছে তাৰ কাৰণে কোচ যাব বা ডক্টৰৰ ওচৰত যাব বা সাইকোথেৰাপিৰ কাৰণে যাব তেনেকুৱা সাইকিয়াট্ৰিকৰ ওচৰত যাব ঠিক তেনেকৈ যে এইটো এটা প্ৰফেশনাল সার্ভিস মত থাকিব কাউন্সিলিং ইজ দা সেন্টাৰ আপন দা প্ৰবলেম অফ ক্লায়েন্ট যে এইটো প্ৰবলেম ওৰিয়েন্টেড বুলি কোৱা হয় যেতিয়া ক্লায়েন্টৰ কিবা এটা প্ৰবলেম দেখা দিব তেতিয়া কাউন্সিলিং কৰিবলৈ যাব গুড কাউন্সিলিং ৰিজাল্ট ইন ক্লায়েন্ট মেড ডিসিশন ওপৰত কি কৰা হয় গুড কাউন্সিলিংৰ ৰিজাল্টটো বাহিৰ কৰা হয়
এণ্ড কাউন্সেলিং ইজ এ ওৱান টু ওৱান প্ৰচেছ মনত ৰাখিব যে ওৱান টু ওৱান প্ৰচেছ যে ওৱান টু ওৱান প্ৰচেছ মানে যিটো কাউন্সিলৰ আছে আৰু কাউন্সিলি আছে দুজনে মিলি কিনে কি কৰিব কোনো এটা সমাধান কৰিব আৰু ইয়াতে মানে গ্ৰুপ প্ৰচেছ নহয় Counseling must be necessary to based on the accuracy of the counselor prognosis and prediction যে এটো accuracy কৰা হয় কাউন্সিলৰ যেটো মানে prognosis কৰিছে বা হেটো prediction কৰিছে তাৰ কি হৈছে কেনেকুৱা ধৰণৰ সমস্যাবিলাক সমাধান কৰিব লাগে প্ৰচেছটো কি এইবিলাক কি কৰা হয় একসেপ্ট কৰা হয় তাৰপিছত ইয়াৰ প্ৰিন্সিপলছ বিলাক কি আছে ইয়াতে যে একসেপ্টেন্স এটা একসেপ্টেন্সৰ ওপৰত নিৰ্ভৰ কৰিব কমিউনিকেশ্যনৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি কাউন্সিল ল'বলৈ কৈছে আপুনি কিমানখিনি আপোনাৰ প্ৰবলেমটো শ্বেয়াৰ কৰিব পাৰিছে আৰু কিমানখিনি আপুনি কাউন্সিলৰ লগত কমিউনিকেশ্যন কৰিছে তেনেকুৱা ওপৰত ডিপেন্ড কৰিব তাৰপিছত এমপেথিৰ ওপৰত এটো নিৰ্ভৰ কৰে নন জাজমেন্টাল এটিটিউড হয় and confidently হয় এটো ইন্ডিভিজুয়ালিটি হয় and non emotional involvement ইয়াতে কোনো ইমোশনৰ কোনো প্ৰয়োজন নাই কাৰণ যিমানখিনি তাৰ প্ৰবলেম আছে সিমানখিনি তাক হেল্প কৰিব লাগিব তাৰপিছত আছে needs and importance of counseling পৰামৰ্শদানৰ কেনেকুৱা ধৰণৰ মানে নিডছ আছে প্ৰয়োজন আছে যে টু হেল্প দা টোটাল ডেভেলপমেন্ট অফ দা ষ্টুডেন্ট যে ষ্টুডেন্টৰ টোটাল ডেভেলপমেন্টৰ কৰিবৰ কাৰণে কাউন্সেলিংৰ প্ৰয়োজন আছে to develop readiness to choice and changes the face of new challenges যে নতুন পৰিস্থিতি বা কিবা জটিল পৰিস্থিতি কেনেকৈ হেটো কি কৰিব মানে নিজক ইমপ্ৰুভমেন্ট কৰিব নিজক সহায় কৰিব বা নিজক ডেভেলপমেন্ট কৰিব to help fresher establishment power identity guidance and counseling services in need to help student deal effectively with the normal development tasks of adolescents and face life of situation broadly যে হেল্প টু ফ্ৰেছাৰ ইষ্টাব্লিছ পাৱাৰ যিসকল ফ্ৰেছাৰ্ছ আছে তেওঁলোকৰ সিহঁতৰ পাৱাৰ আইডেণ্টিফাই গাইডেন্স সিহঁতৰ গাইডেন্স কেনেকৈ দিব সিহঁতৰ লাইফত কেনেকৈ মানে আগবঢ়াই যাব বা কেনেকৈ সিহঁতৰ মানে নৰ্মালি ডেভেলপ হ'ব টাস্ক অৰিয়েণ্টেড হ'ব সকলোবিলাক ইয়াতে কাউন্সেলিঙৰ ভিতৰত দেখা হয় and to develop student in their period of turmoil and confusion of help student of the need যিবিলাক কনফিউশন আছে যিবিলাক প্ৰবলেম আছে সেইবিলাকৰ কাৰণে কাউন্সেলিং কি কৰে হেল্প কৰে আৰু এটো সলভ কৰি দিয়াৰ চেষ্টা কৰে আৰু ইয়াতে মই সেপাৰেট কৰি ডিফাৰেন্সটো দি দিছো ইফালে কাউন্সেলিং আৰু ইফালে গাইডেন্স আৰু ইফালে কাউন্সেলিং যে নিৰ্দেশনৰ কি আছিল যে কাউন্সেলিং হৈছে ব্ৰডাৰ এসপেক্ট এটো এটা ব্ৰডাৰ এসপেক্ট হয় আৰু যেটো কাউন্সেলিং আছে কাউন্সেলিং ইজ এ পাৰ্ট অফ গাইডেন্স মনত ৰাখিব যে গাইডেন্সৰ পাৰ্ট হয় কাউন্সেলিং মনত ৰাখিব গাইডেন্সৰ পাৰ্ট হয় কাউন্সেলিং and guidance may be individual as well as in group যে গাইডেন্সটো কি হ'ব পাৰে গ্ৰুপত হ'ব পাৰে বা ইন্ডিভিজুয়াল হ'ব পাৰে কিন্তু কাউন্সেলিং কেতিয়া গ্ৰুপত নহয় এটো কি হ'ব ইন্ডিভিজুয়ালত হ'ব guidance may be related to personal educational social health vocational and other problem কাৰণটো কি হ'ব পাৰে guidance to personal হ'ব পাৰে educational হ'ব পাৰে social হ'ব পাৰে health vocational হ'ব পাৰে and counseling mainly related with mental health and emotional problem মনত ৰাখিব গাইডেন্স মেন্টাল হেলথ এন্ড ইমোশনাল প্ৰবলেমৰ লগত জড়িত আৰু এডুকেশনাল যেটো গাইডেন্স যেটো আছে হেটো এডুকেশনাল সোশ্যাল এবিলাকৰ লগত জড়িত আৰু আছে মই ইমানখিনি দিয়া নাই জাস্ট ইমানখিনি দিয়াটা কম্পেয়াৰ কৰিলে আপোনালোকে গম পাব যে কেনেকুৱা ধৰণৰ তাৰ পিছত আহিব types of guidance types of counseling এইবিলাক আহিব যে types of guidance ৰ ভিতৰত আহিব educational guidance type vocational guidance তাৰ পিছত personal guidance তাৰ পিছত health guidance and social guidance এইবিলাক আমি নেক্সট ক্লাছত আলোচনা কৰিম আপোনালোকে